প্ৰাণৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ দাবীত যি সমাৱেশ অনুষ্ঠিত কৰিছে সেই সমাৱেশত উপস্থিত মঞ্চত উপস্থিত থকা শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত থকা এই অঞ্চলৰ ৰাইজ এতিয়া আপোনালোকে নিশ্চয় শুনিলেই যে আগৰ যি বক্তা তেওঁলোকে ধুনীয়াকৈ বিশ্লেষণ কৰিছে যে জুবিন গাৰ্গ ডাঙৰীয়াক বিজেপি চৰকাৰখনে ন্যায় দিব খোজা নাই মানে ছিংগাপুৰলৈ আমাৰ প্ৰাণৰ স্পন্দন অসমীয়া জাতিৰ সম্পদ অসমীয়া জাতিৰ একতাৰ প্ৰতীক জুবিন দাক বিজেপি চৰকাৰে ছিংগাপুৰলৈ লৈ গ'ল তাৰ পাছত ছিংগাপুৰতে তেখেতৰ হত্যা হ'ল ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈ দিছে যে হত্যাকাণ্ড হ'ল আৰু সেই হত্যাকাণ্ড হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি SIT গঠন কৰা হৈছে সেই SITয়ে যিবিলাক মানুহৰ আচলতে তদন্তৰ আওতাত আনিব লাগিছিলে সেই লোকসকলক আজিৰ দিনটোলৈকে তদন্তৰ আওতাত অনা নাই মানে জুবিন দাক ছিংগাপুৰলৈ কোনে নিছিলে আপোনালোক সকলোৱে নিশ্চয় জানে যে ভাৰত চৰকাৰৰ যিটো এক্সটাৰ্নেল এফেয়াৰ্ছ বৈদেশিক পৰিক্ৰমা বিভাগৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিন দাক গীত পৰিৱেশন কৰিবৰ কাৰণে মাতি নিয়া হৈছিলে এতিয়া আপোনালোকে কেতিয়াবা শুনিছে নেকি যে হাই কমিশ্যনক SIT তদন্ত কৰিছে বুলি শুনিছে নেকি আজি বিদেশ মন্ত্ৰণালয়ে এই জুবিন দাৰ আগৰ যিগৰাকী মেনেজাৰ পবিত্ৰ মাৰ্গ্ৰেটাক আজিৰ দিনটোলৈকে SIT তলব কৰা শুনিছে নেকি পবিত্ৰ মাৰ্গ্ৰেটাক জেৰা কৰা শুনিছে নেকি আপোনালোকে এতিয়া বিজেপি চৰকাৰে ছিংগাপুৰলৈ জুবিন দাক মাতিলে আৰু আপোনালোকে দেখিছে তদন্তৰ নামত এতিয়া চাহৰ দোকানী তেওঁলোকে ষ্টেটমেণ্ট লৈছে কোনোবা ৰুটি পুৰি বনোৱা মানুহৰ ষ্টেটমেণ্ট লৈছে কিন্তু যি মাতি নিছিলে যাৰ কাৰণে আজিৰ দিনটোত জুবিন দা আমাৰ মাজত নাই সেই অনুষ্ঠানবিলাকক আজিৰ দিনটোলৈকে আচলতে তদন্তকাৰী সংস্থা SITয়ে মতা নাই বা গ্ৰেপ্তাৰ কৰা নাই আপোনালোকে নিশ্চয় শুনিছিলে যে ছিংগাপুৰত লৰ্ড পাৰ্টি কৰি থকা সময়ছোৱাত সাগৰত সাঁতুৰিবলৈ গৈ জুবিন দাৰ মৃত্যু আঁকোৱালি ল'বলগীয়া হৈছিলে আৰু সেই গোটেই মৃত্যুৰ ঘটনাটোক ইতিমধ্যে হত্যাকাণ্ড বুলি কোৱা হৈছিলে আৰু সেই লৰ্ড পাৰ্টিৰ যিবিলাকে মতে মাংসৰে এনজয় কৰি আছিলে আপোনালোকে জানে আছাম এছ'চিয়েশ্যনৰ যিবিলাক ব্যক্তি সেই ব্যক্তিসকলক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ নকৰিলে ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক আৰু জুবিন দাৰ যিটো পাৰ্টি হৈছিলে তাত লৰ্ড পাৰ্টি বুলি যে কয় ছিংগাপুৰৰ সাগৰত যিটো জাহাজ পাৰ্টি হৈছিলে তাৰ উদ্যোক্তাজনৰ নামটো আছিলে তন্ময় ফুকন সেই তন্ময় ফুকনক কেৱল SITয়ে গুৱাহাটীলৈ মাতি আনি এদিন ষ্টেটমেণ্ট ল'লে ভিআইপিৰ নিচিনা ট্ৰিটমেণ্ট কৰিলে সাংবাদিককো তেওঁলোকৰ ওচৰলৈ চাপিবলৈ নিদিলে তাৰ পাছত ষ্টেটমেণ্ট দিয়াৰ পাছত আকৌ ছিংগাপুৰলৈ পঠিয়াই দিলে এতিয়া আমাৰ প্ৰাণৰ স্পন্দন অসমীয়া জাতিৰ হিয়াৰ আমতো জুবিন দাক হত্যা কৰা মানুহক কেৱল ষ্টেটমেণ্ট লৈ কি যুক্তিত মুখ্যমন্ত্ৰী এৰি দিলে নে তেওঁ নিজে আচলতে জুবিন দাৰ হত্যাকাণ্ডটো জড়িত আছে আমিতো খবৰ লাভ কৰিছিলোঁ যে ছিংগাপুৰত জুবিন দাৰ মৃত্যুৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক আপোনালোকে জানে ৰিণিকী ভূঞা শৰ্মাৰ গল্ডেন ফেশ্বন শ্ব' চলি আছিলে বুলি অভিযোগ আহিছিলে আমাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ গল্ডেন ফেশ্বন চলি আছিলে বুলি কৈছিলে সেই অভিযোগ আহিছিলে কিন্তু সেই অভিযোগ উত্থাপন হোৱাৰ পাছতো ৰিণিকী ভূঞা শৰ্মাৰ এগেইনষ্টত গোচৰ ৰুজু কৰাৰ পাছতো কিন্তু আজিৰ দিনটোলৈকে আচলতে তদন্তকাৰী সংস্থা SITয়ে ৰিণিকী ভূঞা শৰ্মাক তদন্তৰ আওতালৈ নানিলে আপোনালোকে এই গোটেই কথা বতৰালৈ নিশ্চয় শুনিছে গতিকে সাংঘাতিক ধৰণে জুবিন দাৰ এই হত্যাকাণ্ডটোৰ ক্ষেত্ৰত তদন্তৰ নামতে ভেকু ভাওনা হৈছে সেই কথাটো স্পষ্ট হৈছে আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰীৰ দৈনিক কথা সলনি হৈছে তেওঁ কয় বিজেপিয়ে জুবিন দাৰক তদন্ত দিলো তদন্ত কৰি ন্যায় দিলো বুলি কয় এতিয়া ন্যায় দিলো বুলি কোৱাৰ পাছত আজি আকৌ তেওঁ কয়
যে ন্যায় বিজেপিয়ে নহয় ন্যায়ালয়ে দিব সদায় কথা সলনি কৰি আছে মানে এনেকৈয়ে অসমৰ ৰাইজক তেওঁ বিপদে পৰিছে যে ন্যায় দিয়া কামটো আচলতে চৰকাৰ নহয় ন্যায়ালয়ৰ সেইকাৰণে তেওঁলোকে আকৌ বিজেপিৰ ফালৰ পৰা নাটক কৰিলে যে যেতিয়া অসমৰ ৰাইজে জুবিনদাৰ ন্যায় বিচাৰিছে এই সময়ছোৱাত তেওঁলোকে কৈছে যে এই যিবিলাক মানুহে বৰ্তমান সময়ত ন্যায় বিচাৰি আছো যিবিলাকে জুবিনদাৰ মৃত্যুৰ পাছত জুবিনদা গুৱাহাটীলৈ অনাৰ পাছত